हेलो एवरीवन आशा करो তোমালোক ভালে আছা। আজি আমি এই ভিডিওটোত জৱাহৰ নৱোদয় বিদ্যালয় পৰীক্ষাৰ বাবে এটি ইম্পৰ্টেন্ট টপিক মেন্টাল এবিলিটি মানসিক দক্ষতাৰ পৰীক্ষাৰ কিছুমান কুৱেশ্যন লৈ আহিছো। পৰীক্ষাত আহি যোৱা এখন পেপাৰৰ কিছুমান কুৱেশ্যন লৈ আহিছো। সেই কুৱেশ্যনসমূহ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে চাই থাকিবা। যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাবা। এতিয়া চোৱা তোমালোকৰ পৰীক্ষাত কি হয়, মানসিক যোগ্যতা পৰীক্ষা, গণিতৰ পৰীক্ষা আৰু ভাষা পৰীক্ষা, নতুনকৈ আমি আমাৰ পৰিৱেশ অধ্যয়ন ইভিএছৰ ওপৰতো কুৱেশ্যন আহিব। তাৰ যিটো মানসিক যোগ্যতা পৰীক্ষা হয় তাৰ ওপৰত যিবিলাক আগতে আহি গৈছে পৰীক্ষাত আহি যোৱা কুৱেশ্যন এখন পেপাৰ লৈ আহিছো। চোৱা কি বুলি দিয়া থাকে, ইয়াতে এনেকুৱা ধৰণৰ নিৰ্দেশনা এটা দিয়া থাকিব আৰু সেই নিৰ্দেশনাটো মতে কিছুমান কুৱেশ্যন এনসাৰ কি কৰিব লাগিব, সমাধান কৰিব লাগিব। ইয়াতে কি দিয়া আছে, প্ৰশ্ন সংখ্যা 1 পৰা 4 লৈ প্ৰত্যেক প্ৰশ্নত 4টাকৈ চিত্ৰ এ বি চি ডি দিয়া আছে। এই 4টা চিত্ৰৰ ভিতৰত 3টাৰ মাজত কি আছে, সমানতা আছে। সমানতা মিন্স সমান হয়, একে হয়। আৰু কি দিয়া আছে, এটা চিত্ৰ বাকি কেইটাতকৈ ভিন্ন হয়। বাকি 4টা চিত্ৰ 3টা একে হয়, তাৰে এটা ভিন্ন হয়। অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা। শুদ্ধ উত্তৰটো দিবলৈ ওএমআৰ উত্তৰ পত্ৰত কি কৰিব দিছে, প্ৰশ্ন সংখ্যাৰ লগত চিত্ৰটো কলা কৰি দিব দিছে। ওএমআৰ চিটত খুৱাব লাগে নহয়। এতিয়া চোৱা 1 নম্বৰ কুৱেশ্যনটোত এইটো কি চিত্ৰ দিয়া আছে, চোৱা এইটো চোৱা, এইটো চোৱা আৰু এইটো 4টা, এই 4টা চিত্ৰ চোৱা। ইয়াৰে কোনটো চিত্ৰ বেলেগ হয় চোৱাচোন। এটা 4টা চিত্ৰ দিয়া আছে, 4টা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰ বাকি কেইটা মানে 3টা একে আছে, ভিন্ন কোনটো হয় সুধিছে। কোনটো হ'ব কমেন্ট কৰাচোন, ইয়াৰে কোনটো অপচন শুদ্ধ হয়। ইয়াতে চোৱা এ বি আৰু ডি এইকেইটা কি হয়, সাধাৰণ বন্ধ বহুভুজ হয়। এ বি আৰু ডি চোৱা, এ বি আৰু ডি এই চিত্ৰকেইটা কি হয়, এটা সাধাৰণ বন্ধ বহুভুজ হয়। কিন্তু সি টোত কি হৈ আছে, সি টোত দুটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ, দুটা ত্ৰিভুজ লগ হৈ গঠন হৈছে। কিন্তু বাকি কেইটা কি হয়, এটা এটা বন্ধ চিত্ৰ হয়। ইয়াতে কি হৈছে, দুটা ত্ৰিভুজ লগ হৈ গঠন হৈছে। অৰ্থাৎ ইয়াতে দুডাল ৰেখাই কি কৰিছে, ছেদ কৰিছে এটা বিন্দু। গতিকে এই 4টা চিত্ৰৰ ভিতৰত ভিন্ন চিত্ৰ কোনটো হ'ব, অপচন চিত যিটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো ভিন্ন হ'ব। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে, 2 নম্বৰটো চিত্ৰ কেইটা চোৱা, 4টা চিত্ৰ দিয়া আছে, 4টা চিত্ৰৰ কোনটো অশুদ্ধ হ'ব, ইয়াৰে কোনটো অপচন শুদ্ধ হয় চোৱা। 3টা চিত্ৰ একে আছে কিন্তু এটা চিত্ৰ কি হৈছে, বেলেগ আছে। ইয়াতে চোৱা কমেন্ট কৰাচোন তোমালোকে, ইয়াৰে কোনটো অপচন শুদ্ধ হয়, কমেন্ট সেকশনত গৈ কমেন্ট কৰা। ইয়াতে এই চিত্ৰটোত কি আছে চোৱা, কাৰচিন 3ডাল আছে, ঠিক আছে। অপচন বি চোৱা, কাৰচিন 3ডাল আছে কিন্তু তাৰ লগত কি আছে, এডাল এডাল আঁচ আছে। অপচন চিত চোৱা, কাৰচিন আছে 3ডাল, লগতে কি হয়, আনটো মূৰে এডাল এডাল কি আছে, আঁচ দিয়া আছে। অপচন ডি টোত 3ডাল কাৰচিনৰ মূৰত কি কৰা আছে, এডাল এডাল আঁচ দিয়া আছে। কিন্তু অপচন এ যিটো চিত্ৰ দিয়া আছে সেই চিত্ৰটোত কি নাই, কাৰচিনৰ বিপৰীত চাইডে কি নাই, আঁচ নাই। গতিকে এই 3টা চিত্ৰৰ ভিতৰত এই 4টা চিত্ৰৰ ভিতৰত অপচন এ যিটো আমাক চিত্ৰ দিছে এই চিত্ৰটো কি হ'ব, বেলেগ হ'ব, ভিন্ন হ'ব। বুজি পাইছা। এতিয়া চোৱা নেক্সট কুৱেশ্যন, এডুকেশ্যনত কি দিয়া আছে, ইয়াতে 4টা চিত্ৰ দিয়া আছে, 4টা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰ বেলেগ হ'ব চোৱা। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব, 4টা চিত্ৰ দিয়া, চাই লোৱা এবাৰ ভালদৰে 4টা চিত্ৰ। ইয়াতে চোৱা এইটো একে দিশতে আছে আঁচ প্ৰত্যেকটোৰে, এইটো চোৱা এইটো
ইয়াৰে আজকেইডাল কেনেদৰে আছে এনেকে আছে বিটোত কি হৈছে ইয়াৰ সাইডত আছে সব সিটোত কি হৈছে ইয়াৰ অপোজিট হৈ আছে এই আজডালৰ কি হৈছে অপোজিট হৈ আছে ডিটোত কি হৈছে এই আজডালৰ একে দিশত আছে সো এ বি ডি এই তিনিটা চিত্ৰত কি হৈছে আটাইবিলাক আজ একে দিশত আছে কিন্তু সি চিত্ৰটোত কি হৈছে আজবিলাক বেলেগ দিশত আছে এইকেইটা কি হত আছে বেলেগ দিশত আছে বাকি তিনিটা চিত্ৰত আজবিলাক কি আছে একে দিশতে আছে কিন্তু সি যেটো চিত্ৰ আছে সেই চিত্ৰৰ আজবিলাক কি হৈছে বেলেগ দিশত আছে গতিকে 3 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে 4 নম্বৰ চিত্ৰটোত দিয়া আছে যে চাৰিটা চিত্ৰ দিয়া আছে চাৰিটা চিত্ৰৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা ইয়াৰ তিনিটা একে আছে এটা বেলেগ হয় কোনটো বেলেগ হ'ব চোৱা ইয়াতে চোৱা এইটো কি আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ 1 নম্বৰ স্থানত কি আছে পূৰণ চিন 2 নম্বৰত আছে গোল 3 নম্বৰত কি আছে পূৰণ আৰু 4 নম্বৰটোত কি আছে গোল চিন আছে বিদ্যুৎ চোৱা বিদ্যুৎ কি হৈছে এটা চেঞ্জ হৈ গৈছে এনেকুৱাকৈ কি আছে চোৱা এইটোত কি হৈছে ক্ৰস হৈ আছে ক্ৰস পূৰণ চিনটো ক্ৰস হৈ আছে আৰু বৃত্তকেইটা ক্ৰস হৈ আছে কিন্তু বি চিত্ৰটোত কি আছে ক্ৰসটো একেলগে আছে আৰু পইণ্ট কেইটা বৃত্তকেইটা কি হৈছে একে দিশতে আছে ইয়াতে চোৱা ইয়াতে ক্ৰসটো একে দিশত আছে বৃত্তকেইটা একে দিশত আছে এটা ক্ৰস কেইটা একেলগে আছে বৃত্তকেইটা একেলগে আছে কিন্তু ইয়াৰ এই যেটো এই চিত্ৰটোত কি হৈছে ক্ৰস হৈছে বিপৰীত সাইডে আছে ইয়াতে কি আছে একে একে পূৰণ চিন কেইটা বিপৰীত সাইডে আছে আৰু বৃত্ত কেইটাও কি আছে বিপৰীত সাইডে আছে গতিকে এই যেটো চিত্ৰ দিয়া আছে এই দিয়া চিত্ৰটো কি হ'ব বাকি তিনিটা চিত্ৰতে পৃথক হ'ব গতিকে 4 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হয় অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ নিৰ্দেশনাটো পঢ়ি চোৱা প্ৰথম এইবিলাক কোৱেশ্চন সলভ কৰাৰ আগতে তোমালোকে নিৰ্দেশনাটো পঢ়ি চাব লাগিব ইয়াৰ নিৰ্দেশনাটো দিয়া আছে যে প্ৰশ্ন সংখ্যা 5 ৰ পৰা 8 লৈ বাওফালে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে আৰু সোঁফালে এ বি সি আৰু ডি চিহ্নিত চাৰিটা উত্তৰ চিত্ৰ দিয়া হৈছে উত্তৰ চিত্ৰৰ পৰা কি কৰিব দিছে প্ৰশ্ন চিত্ৰৰ সমৰূপ চিত্ৰ বাছি উলিয়াব দিছে আৰু উত্তৰটো দিবলৈ ওএমআৰ চিটত চাব দিছে চোৱা ইয়াতে এটা প্ৰশ্ন চিত্ৰ দিয়া আছে 5 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰশ্ন চিত্ৰটো কি দিয়া আছে এটো প্ৰশ্ন চিত্ৰ আমাক দিয়া আছে ইয়াৰ লগত উত্তৰ চিত্ৰত কোনটো মিলে সুধিছে উত্তৰ চিত্ৰত যেবিলাক চিত্ৰ দিয়া আছে হেতু প্ৰশ্ন চিত্ৰৰ লগত কোনটো মিলে সুধিছে প্ৰশ্ন চিত্ৰৰ চিত্ৰটোৰ লগত হুবহু ইয়াত মিলিব লাগিব চোৱা প্ৰশ্ন চিত্ৰত এটা গোল আছে তাৰ পিছত এনে দৰে আছে আৰু ইয়াতে এটা ললিপপৰ দৰে হৈছে ললিপপ যে থাকে এটো এটা ললিপপ হয় তাৰ পিছত ছয়টো কাৰ্চিন দিয়া আছে ইয়াতে এটা ত্ৰিভুজ লাগি আছে এটো বৰফ এটো হৈছে ললিপপ এটো হৈছে বৰফ ইয়াতে চোৱা চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে অপচন এ অপচন বি অপচন সি অপচন ডি ইয়াতে ললিপপটো আছে কিন্তু ললিপপটো কি হৈছে এটা লোক লাগি আছে ঠাৰিডাল নাই ঠাৰিডাল এফালে অলপ ওলাই আছে কিন্তু ইয়াতে কি হৈছিল ঠাৰিডাল অলপ আছিলে তাৰ পিছত পিছফালে ওলাই আহিছিলে তাৰ পিছত চোৱা বৰফটো ঠিকে আছে ইয়াতে চোৱা ইয়াতে বৰফটো কি হৈছে উল্টা হৈছে ললিপপ আৰু বৰফটো কি হৈছে উল্টা হৈছে কিন্তু ললিপপ আৰু বৰফটো কি হ'ব লাগিছিল একেফালে থাকিব লাগিছিল ইয়াতে এই চিত্ৰটো কিবা বেলেগ হৈ গৈছে ইয়াতে হোৱা নাই কি হৈছে ললিপপটো কি হৈছে এনেকুৱা ধৰণৰ হৈছে আৰু বৰফটো লাগি আছে গতিকে এইটো চিত্ৰ লগত নিমিলে কিন্তু অপচন ডিত যেটো চিত্ৰ আছে চোৱা বৃত্তটোৰ লগত ললিপপটো ঠিকে আছে তাৰপিছত বৰফটো ঠিকে আছে গতিকে প্ৰশ্ন চিত্ৰ যেটো 5 নম্বৰ কোৱেশ্চন দিয়া আছিল
সেই কুৱেশ্যনটোৰ লগত উত্তৰ চিত্ৰ অপশ্যন ডিত যিটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো মিলে নে নাই? একে হয়, সদৃশ হয়, হয় নে নহয়? চোৱাচোন অপশ্যন চোৱা, অপশ্যন ডিত যিটো চিত্ৰ দিয়া আছে সেইটো 5 নম্বৰৰ যিটো প্ৰশ্ন চিত্ৰ তাৰ লগত একে হয়। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। এবাৰ চোৱা এই চিত্ৰটো 6 নম্বৰ কুৱেশ্যনটোত যিটো প্ৰশ্ন চিত্ৰ দিয়া আছে, এই যিটো প্ৰশ্ন চিত্ৰ দিয়া আছে এই প্ৰশ্ন চিত্ৰটো ইয়াৰ কোনটোৰ লগত মিলে চোৱা। ইয়াৰ কোনটোৰ লগত মিলিব? এনেকুৱা একে ধৰণৰ চিত্ৰ চোৱা। কমেন্ট কৰাচোন, তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰা ইয়াৰে কোনটো অপশ্যন শুদ্ধ হয়। মিলিব লাগিব কিন্তু। সম্পূৰ্ণৰূপে মিল থাকিব লাগিব। চোৱা অপশ্যন বিত যিটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো কি হয়? প্ৰশ্ন চিত্ৰৰ লগত হুবহু মিলি আছে। গতিকে 6 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। ইয়াৰ পিছৰ কুৱেশ্যনটোত দিয়া আছে যে এই যিটো প্ৰশ্ন চিত্ৰ আছে এই প্ৰশ্ন চিত্ৰটো কাৰ লগত মিলে চোৱা। ইয়াৰে কোনটো অপশ্যনৰ লগত মিলিব চোৱা। 7 নম্বৰৰ যিটো প্ৰশ্ন চিত্ৰ আছে 7 নম্বৰ কুৱেশ্যনৰ প্ৰশ্ন চিত্ৰটো চাই লোৱা। চাই লৈ উত্তৰ চিত্ৰৰ কোনটো অপশ্যনৰ লগত মিলে চোৱা। হুবহু হ'ব লাগিব। কোনটোৰ লগত আছে? অপশ্যন বিত যিটো চিত্ৰ দিয়া আছে এই চিত্ৰটো প্ৰশ্ন চিত্ৰটোৰ লগত মিলি যায়। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। 8 নম্বৰ কুৱেশ্যনটোৰ চিত্ৰটো চোৱা। এইটো হৈছে চিত্ৰটো, কুৱেশ্যনৰ চিত্ৰ। এই চিত্ৰটো হুবহু এই 4টা অপশ্যনৰ কোনটো অপশ্যনত আছে চোৱা। অপশ্যন এত আছে জানো? অপশ্যন এটো ইয়াৰ লগত নিমিলে, কাৰণ ইয়াৰে এই যিটো অংশ আছে এই অংশটো ইয়াত নাই। তাৰপিছত বি চিত্ৰটো চোৱা। বি চিত্ৰটোৰ এই ত্ৰিভুজটো ঠিকে আছে, তাৰপিছত এইটো ত্ৰিভুজ ঠিকে আছে, এইটো ত্ৰিভুজো ঠিকে আছে, আৰু এইটো ত্ৰিভুজো কি আছে? ঠিকে আছে। অৰ্থাৎ প্ৰশ্ন চিত্ৰত যিটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো কাৰ লগত মিলিছে? অপশ্যন বি থকা চিত্ৰটোৰ লগত মিলিছে। গতিকে 8 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হয়? অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। কুৱেশ্যনটো কৰাৰ আগতে নিৰ্দেশনাটো পঢ়ি ল'ব লাগিব। চোৱা কি দিয়া আছে। প্ৰশ্ন সংখ্যা 9ৰ পৰা 12লৈ বাওঁফালে এটা প্ৰশ্ন চিত্ৰ দিয়া হৈছে, যাৰ এটা ভাগ অদৃশ্য। সোঁফালে দিয়া এ বি চি ডি আৰু এ বি চি আৰু ডি চিত্ৰলৈ চোৱা আৰু সেই চিত্ৰটো বাছি উলিয়াব দিছে। চোৱা প্ৰশ্ন চিত্ৰ এটা দিয়া আছে আমাক, কি হ'ব? বাওঁফালে এটা প্ৰশ্ন চিত্ৰ দিয়া থাকিব, সেই প্ৰশ্ন চিত্ৰটো কি কৰিব লাগিব আমি? তাত এটা অংশ দিয়া নাথাকে, সেই অংশটো উত্তৰ চিত্ৰৰ কোনটো অপশ্যনত আছে চাব লাগে। এতিয়া চোৱা 9 নম্বৰ কুৱেশ্যনটোৰ প্ৰশ্ন চিত্ৰটো দিয়া চিত্ৰটো চোৱা। এইটো দিয়া আছে। এইটো প্ৰশ্ন চিত্ৰ দিয়া আছে। ইয়াৰে 4টা উত্তৰ চিত্ৰ দিয়া আছে। এই 4টা উত্তৰ চিত্ৰৰ কোনটো চিত্ৰ ইয়াত বহুৱালে এই চিত্ৰটো সম্পূৰ্ণ হ'ব উলিয়াব লাগে। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা। লগতে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে ইয়াৰে পিডিএফটো আমাৰ এপত পাবা। এপটোৰ লিংক এই ভিডিঅ'টোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপশনত দিয়া আছে। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো। ইয়াৰ পিছৰ কুৱেশ্যনটোত দিয়া আছে যে 10 নম্বৰ উত্তৰ চিত্ৰটো চোৱা। 10 নম্বৰ প্ৰশ্ন চিত্ৰটো প্ৰথমতে চাই লোৱা। এইটো দিয়া আছে প্ৰশ্ন চিত্ৰ। এই প্ৰশ্ন চিত্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে ইয়াৰে কোনটো চিত্ৰ লগ হ'ব খুজিছে। চোৱা ইয়াৰে এইটো সাৰ্কল আছে আৰু ইয়াৰে এইটো কি হয়? ত্ৰিভুজ হয় আৰু কালাৰিং আছে। গতিকে ইয়াৰে এইটো ত্ৰিভুজ হ'ব, কাৰণ এইটো আৰু এইটো সেম হয়। গতিকে এইটো আৰু এইটো কি হ'ব? সেম হ'ব। এইটো আৰু এইটো সেম, যেনেদৰে এইটো আৰু এইটো কি হ'ব? সেম হ'ব। গতিকে ইয়াতে কি হ'ব? এটা এনেকুৱা হ'ব। তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে আহিব আৰু ইয়াৰ পৰা ইয়ালৈকে আহিব। এই চিত্ৰটো ক'ত আছে চোৱা। মানে মই চিত্ৰটো এক্সট্ৰা আঁকি দিছো চোৱা। এনেকুৱা এইখিনি কালাৰ থাকিব,
তাৰপিছত এনেকুৱা হ'ব, তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে ইয়ালৈকে। এনেকুৱা চিত্ৰটো কোনটো অপশ্যনত আছে? এই চিত্ৰটো কোনটো অপশ্যনত আছে চোৱা, এই চিত্ৰটো অপশ্যন ডিত আছে। গতিকে 10 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। বুজি পাইছা নহয়?